পলিটেকনিক থাৰ্ড ৰাউণ্ডত এডমিশ্যন পোৱাসকল আৰু যিসকল আপগ্ৰেডেশ্যন কৰিছিল সেইসকলৰ কাৰণে আপগ্ৰেডেশ্যন পোৱা নোপোৱা সকলৰ কাৰণে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যি ইয়াতে নতুনকৈ এটা নটিচ আহিছে, এই নটিচত কি কথা উল্লেখ কৰা আছে, যিসকল নতুনকৈ এলটমেণ্ট পাইছে থাৰ্ড ৰাউণ্ডত সেইসকল আৰু যিসকলে আপগ্ৰেডেশ্যন কৰিছিল কিন্তু আপগ্ৰেডেশ্যন পোৱা নাই বা পাইছে, তো সেইসকলৰ কাৰণেও এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব যদি বেল আইকন সেইটো প্ৰেছ কৰিব নাপাৰিব। তো প্ৰথম ইয়াতে নটিফিকেশ্যন আহিছে এইটো চাওক, থাৰ্ড ৰাউণ্ড ৰিলেটেড হয়, অৰ্থাৎ থাৰ্ড ৰাউণ্ডত যিসকল এলটমেণ্ট পাইছে তেওঁলোকৰ হয়, কিন্তু আপগ্ৰেডেশ্যন পোৱাসকলৰ ইয়াতে কথা উল্লেখ কৰা নাই যদিও তেওঁৰ ৰেফাৰেঞ্চৰ কথাটো ইয়াত আহি যায়। ইয়াত লিখা আছে এক্সটেনশ্যন অফ একচেপ্টেঞ্চ ডেট ফৰ পলিটেকনিক কাউন্সিলিং, অৰ্থাৎ যিটো কাউন্সিলিং হৈ আছে, এডমিশ্যন হৈ আছে, যিটো ছাত্ৰীসকলে একচেপ্ট কৰিব লাগিব অনলাইনত ছিট এলটমেণ্ট পোৱাৰ পিছত, ছিট এলগেশ্যন হোৱাৰ পিছত, সেইটোৰ ডেট কিন্তু ইয়াতে এক্সটেণ্ডেড কৰিছে। অৰ্থাৎ বহুত ছাত্ৰী এতিয়াও কি কৰা নাই, অনলাইন যি একচেপ্ট কৰিব লাগে সেই একচেপ্ট কৰাই নাই। ইয়াতে লিখা আছে দ্য একচেপ্টেঞ্চ অফ এলটমেণ্ট থাৰ্ড ৰাউণ্ড অফ এলটমেণ্ট for admission into the government polytechnics of Assam has extended till 2 PM 30 জুলাই 2025, অর্থাৎ 30 জুলাই তাৰিখে ইয়াতে দুপৰীয়া 2টা বজালৈ কিন্তু চলি থাকিব। এই সময়ৰ ভিতৰত আপোনাৰ ছিটটো একচেপ্ট কৰিব লাগিব। তো যিসকলে এতিয়ালৈ একচেপ্ট কৰা নাই, মাষ্ট বি এইটো মানে মেণ্ডেটৰী হয়, একচেপ্ট কৰিবই লাগিব। যদি কোনোভাৱে একচেপ্ট নকৰিম, চাওক একচেপ্ট এইটো কৰিবই লাগিব। একচেপ্ট কৰিলেহে আপোনাক কিন্তু পৰৱৰ্তী সময়ত কিন্তু এইটো এলিজিবল বুলি কৰা হ'ব। চাওক, যদিও আপুনি একচেপ্ট নকৰে, এনেকুৱা নহয় যে আপুনি স্পটত যাব নোৱাৰিব, কিন্তু আপুনি স্পটত যাব পাৰিব, কিন্তু একচেপ্ট কৰাটো আপোনাৰ কাৰণে মেণ্ডেটৰী হ'ব। ইয়াৰ পিছত লিখা আছে the candidate yet to accept their allotment must accept their allotted seat in third round and contact the admission coordinator, অৰ্থাৎ তেওঁলোকে একচেপ্ট কৰিব লাগিব আৰু যিটো এডমিশ্যন কোঅৰ্ডিনেটৰ আছে তেওঁৰ লগত কণ্টেক্ট কৰিব লাগিব এইটো একচেপ্ট কৰাৰ কাৰণে, কলেজৰ পৰা একচেপ্ট কৰাৰ কাৰণে। কাৰণ ছাত্ৰীসকল একচেপ্ট কৰাৰ পিছতে আণ্ডাৰ ৰিভিউ এট কলেজ বুলি শ্ব' কৰে, সেইটো ভেৰিফাই কৰাৰ কাৰণে আপোনালোকে কলেজৰ লগত কণ্টেক্ট কৰিব লাগিব, কোঅৰ্ডিনেটৰৰ লগত কণ্টেক্ট কৰিব লাগিব। আৰু তাৰ পিছতে লিখা আছে যে নন একচেপ্টেবল অফ দ্য allotment will result in and rejection of their current allotted seat as well as the previously, অৰ্থাৎ আগত যেটো পাইছিলে সেইটো তেওঁলোকৰ সিটটো কি হ'ব, কেনসেল হৈ যাব যদি তেওঁলোকৰ থাকে। অৰ্থাৎ কোনোবাই যদি আপগ্ৰেডেশ্যন পাইছে তেতিয়াহ'লে যদি তেওঁলোকে একচেপ্ট নকৰে তেতিয়াহ'লে কি হ'ব, তেওঁলোকৰ আগৰ যিটো সিট আছে সেই সিটটো কিন্তু কেনসেল হৈ যাব। বহুতো ছাত্ৰী এনেকুৱা আছে মেছেজো কৰি থাকে যে আগতে যিটো ব্ৰাঞ্চত পাইছিলে সেইটোতে গুচি যাব বিচাৰে, অৰ্থাৎ আপগ্ৰেডেশ্যন কৰাৰ পিছত যিটো কলেজত পাইছে সেইটো কলেজত তেওঁ যাব নিবিচাৰে। এনেকুৱা বহুত হৈছে, কিছুমানে একচেপ্টেই কৰা নাই, কিন্তু এইটো হয়তো ভালকৈ বুজি নাপায় যে আপগ্ৰেডেশ্যন পোৱাৰ লগে লগে আগৰ সিটটো কেনসেল হৈ যায়। এইটো তেওঁলোকে হয়তো ডাউটটো তেওঁলোকৰ হয়তো ক্লিয়াৰ হোৱা নাই। তো ইয়াতে এইটো কথা, যিসকলে আপগ্ৰেডেশ্যন পাইছে তেওঁলোকে মাষ্ট বি এইটো ল'বই লাগিব, যদি নলয় কিন্তু অট'মেটিকলি কেনসেল হৈ যাব। তো আগৰ যিটো সিট আছিল সেইটোলৈ তেওঁ ক্লেইম কৰিব নোৱাৰিব। ইয়াতে আপগ্ৰেডেশ্যন কথা উল্লেখ কৰা নাই যদিও লাষ্টৰ যি সেন্টেন্স লিখা আছে এইটো আপগ্ৰেডেশ্যনৰ লগত ৰিলেটেডেই হয়। তো আপোনালোকে একচেপ্ট কৰিবই লাগিব, এডমিশ্যনটো ল'বই লাগিব। আকৌ আপগ্ৰেড কৰিম বুলি এইটোলৈ ভাবি থাকিব নালাগে, কাৰণ ইয়াৰ পিছত আৰু নেক্সট ৰাউণ্ড নাহে কাৰণে আপোনালোকে যিটো আপগ্ৰেডেশ্যন আছে সেইটো আপোনালোকে এতিয়া ফ্ৰিজ কৰি ল'ব লাগিব, আপোনালোকে আৰু আপগ্ৰেড কৰিব নোৱাৰে। সেইকাৰণে আপোনালোকে য'তে ছিট পাইছে তাতে আপোনালোকে ছিটটো ফ্ৰিজ কৰি লওক, ফাইনেল এডমিশ্যনটো আপোনালোকে তাতে লৈ লওক।